হৈছোঁ আৰু আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ 3 নম্বৰ ভিডিঅ' তো এপ্ৰিল 5, 2024 AFSPA এখন এক্ট হয় যে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট হয় এখন 1958ত এখন এনেক্ট কৰা হৈছিলে পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা গ্ৰেণ্ড স্পেচিয়েল পাৱাৰ টু দ্য ইণ্ডিয়ান আৰ্মি ফ'ৰ্চেছ টু মেইনটেইন পাব্লিক অৰ্ডাৰ ইন ডিষ্টাৰ্ব এৰিয়া মানে কিছুমান ডিষ্টাৰ্ব এৰিয়াত ইণ্ডিয়ান আৰ্মিক মানে স্পেচিয়েল পাৱাৰ দিয়া হয় এই এক্টখন মতে আৰু সেই অসমত আগতে গোটেইকেইখন জিলাতে প্ৰায় আছিলে আৰু এতিয়া সেইবিলাক যিহেতু আমাৰ অসমত বহুত শান্তি ঘূৰি আহিছে ন উলফাৰ পৰা বা বেলেগ কিবা ডিষ্টাৰ্ব পাৰ্টিৰ পৰা সেইকাৰণে এতিয়া সেইবিলাক কমাই মাত্ৰ 4খন ডিষ্ট্ৰিক্টত মাত্ৰ বৰ্তমান আছে সেইখনত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ আৰু শদিয়া এইকেইখন মাত্ৰ ডিষ্ট্ৰিক্টত কি হৈছে মানে এক্সটেণ্ড কৰা হৈছে আৰু বাকীবিলাকত এই এক্টখন নোহোৱা কৰিছে টু এনচিয়েণ্ট মনলিথিক জাৰ চাইট এক্সপ্ল'ৰ ইন ডিমা হাছাও আচলতে এইবিলাক পুৰণা বস্তুবিলাক পায়ে থাকে ক'ত পাইছে লংখাই হামৰিন হাডাইং ইন মাইবাং ৱেষ্টত আৰু কলচি টিল্লা ইন লোৱাৰ কাৰ্থং এটা আগতেও পাইছিলে বাৰু জাৰ চাইট বা যিকোনো চাইটবিলাক মানে পায়ে থাকে এপ্ৰিল 6 যে মম্পিন ফেষ্টিভেল হয়তো মম্পিন ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয় অৰুণাচল প্ৰদেশত আৰু কাৰ দ্বাৰা এইটো গালো ট্ৰাইবৰ দ্বাৰা আমি ইয়াৰ পৰা দুটা বস্তু গম পালোঁ একেলগে যে গালো ট্ৰাইব থাকে অৰুণাচল প্ৰদেশত প্লাছ আৰু এইটো কি চেলিব্ৰেট কৰে মম্পিন ফেষ্টিভেল আৰু মম্পিন ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰে অৰুণাচল প্ৰদেশত এপ্ৰিল 7 যে প্ৰণৱজ্যোতি ডেকা পাছে ঢুকালে কোন আছিলে সাহিত্য একাডেমি এৱাৰ্ডি হয় পাইছে আৰু হলিৰাম ডেকাৰ পুত্ৰ হয় আৰু হলিৰাম ডেকা কোন আছিল ফাৰ্ষ্ট জাজ অফ গুৱাহাটী হাইকোৰ্টৰ প্ৰথম জাজ আছিল হলিৰাম ডেকা একচুৱেলি মানে মোৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক আমাৰ ক'ত হয় আছাম ট্ৰিবিউন আৰু নিয়মীয়া বাৰ্তাৰ পৰা সংগ্ৰহ কৰা হয় বাকী কোনো বেলেগ ছাইট ইউজ নকৰোঁ মই যিখিনি নোট কৰিছোঁ সেইখিনিয়ে ইয়াত দিছোঁ সেনেকুৱা আৰু একেবাৰে কম তথাপি ইম্পৰ্টেণ্টখিনি মাত্ৰ এপ্ৰিল 11, 2024 যে চন্দ্ৰযান 3 টিম ৰিচিভ 2024 জন এল জেক চুইগাৰ্ট জুনিয়ৰ এৱাৰ্ড এ টপ এৱাৰ্ড ফ্ৰম দ্য US বেছ স্পেচ ফাউণ্ডেশ্যন মানে এটা ফাউণ্ডেশ্যন US বেছৰ স্পেচ ফাউণ্ডেশ্যন বুলি সেইটোৱে মানে যিকোনো হেৰিক আৰু মানে চাইণ্টিফিকক মানে গ্ৰুপ হওক বা তেনেকুৱা হওক সকলক মানে কি হয় এৱাৰ্ড কৰে আমাৰ চন্দ্ৰযান 3 যিহেতু বহুত ডাঙৰ এটা এচিভমেণ্ট কৰিলে সেইকাৰণে 2024 চনৰ যিটো জন এল জেক চুইগাৰ্ট জিয়ৰ এৱাৰ্ড যিটো আছে জুনিয়ৰ বুলি কয় সেইটো এৱাৰ্ডটো মানে আমাৰ চন্দ্ৰযান 3 টিমক দিয়াইছে স্পেচ ফাউণ্ডেশ্যন ইজ এ নন প্ৰফিট অৰ্গেনাইজেশ্যন ফাউণ্ডেড ইন 1983 এইটো স্পেচ ফাউণ্ডেশ্যন ক'ত আছে US বেছড হয় মানে USত আছে আৰু 1983 যিটো স্থাপন কৰা হৈছিলে নন প্ৰফিট অৰ্গেনাইজেশ্যন ঠিক আছে সংগীত নাটক একাডেমি এইটো এম হ'ব লাগিছিলে অমৃত এৱাৰ্ড ভায়লিনিষ্ট মিনতি খাউন হিন্দুস্তানী ইনষ্ট্ৰুমেণ্টেল মিউজিকৰ কাৰণে তেখেতক অসমৰ পৰা হয় সংগীত নাটক একাডেমি অমৃত এৱাৰ্ডটো দিয়া হৈছে ভায়লিনিষ্ট যে ভায়লিন যি বজায় সেইটো মিনতি খাউন এপ্ৰিল 2024 12 এপ্ৰিল দ্য ইণ্ডিয়ান ফিল্ম মেকাৰ পায়েল কাপাডিয়াৰ এখন মুভি যে অল উই ইমাজিন এজ লাইট on Thursday scripted history by becoming the first Indian title in over 40 years to feature in the prestigious competition section for the Cannes Film Festival where it will be vie for the top prize Palme d'Or মানে ইণ্ডিয়ান ফিল্ম মেকাৰ হয়তো পায়েল কাপাডিয়া তেখেত এগৰাকী হয় মুভি যে অল উই ইমাজিন এজ লাইট সেইখনে মানে কি বুলি কেনছ চিটি ফিল্ম ফেষ্টিভেল তাতে মানে 40 বছৰৰ পিছত ফিচাৰ্ছ মানে হেৰি নমিনেট হৈছে আৰু এইটো জিকিলোঁ চাগে মানে এইখনে কিবা পুৰস্কাৰ জিকিছে বাৰু তো এইটো ফেষ্টিভেলতকৈ কি টপ প্ৰাইজৰ পালমি ডিঅ'ৰ কাৰণে মানে কণ্টেষ্ট কৰিব আৰু এতিয়া ঠিক আছে মানে এপ্ৰিল 12ত নমিনেট হৈছিলে চিলেকশ্যন হৈছিলে তো পিছত চাগে এইটো উইনাৰো হ'ল তাৰপিছত আহিল এপ্ৰিল 22, 2024 ট্ৰেইন টু ছিকিমলৈ ট্ৰেইন যাব দ্য শিৱক ৰংপো হ'ব লাগিছিলে ৰংপো ৰেল প্ৰজেক্ট দ্য শিৱক ৰংপো ৰেল প্ৰজেক্ট হুইচ উইল কানেক্ট ছিকিম টু দ্য ৰেলৱে নেটৱৰ্ক ফৰ দ্য ফাৰ্ষ্ট টাইম
এটা যে শিৱক যেটো আছে শিৱক ৰংপুৰ যিটো ৰেল প্ৰজেক্ট সেই প্ৰজেক্টটোৰ দ্বাৰা ছিকিমক ট্ৰেইনৰ দ্বাৰা কানেক্ট কৰা হ'ব প্ৰথমবাৰৰ কাৰণে আৰু নেশ্যনেল হাইৱে 10 is the only road network that connects Sikkim with other part of the country আৰু নেশ্যনেল হাইৱে 10 only এটা ৰাস্তা যেটোৱে মানে ছিকিমক বেলেগ কাণ্ট্ৰিৰ লগত মানে বেলেগ ষ্টেটবিলাকৰ লগত কানেক্ট কৰে আৰু নেশ্যনেল হাইৱে 10 আৰু ট্ৰেইনছ অফ ফাৰ্ষ্ট টাইম দ্য শিৱক ৰংপুৰ ৰেল প্ৰজেক্টৰ দ্বাৰা তাৰপিছত আহিল এপ্ৰিল 2024 চনৰে আমাৰ পদ্ম এৱাৰ্ড ঘোষণা কৰা হৈছিলে 2024 একেলগে 2024-25 দুটা চাই লৈছোঁ পদ্ম এৱাৰ্ডৰ ঠিক আছে 2024 পাইছিল 3 গৰাকী পদ্মশ্ৰী পাইছিল আমাৰ 3টা থাকে না পদ্মৰো পদ্মভূষণ পদ্মবিভূষণ আৰু পদ্মশ্ৰী 3টা থাকে আমাৰ পদ্মশ্ৰী পাইছিল 2024 3জনে যে পাৰ্বতী বৰুৱা ছ'চিয়েল ৱৰ্কাৰ শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী এগ্ৰিকালচাৰ আৰু শ্ৰী দ্ৰোণা ভূঞা আৰ্টৰ কাৰণে পাইছিলে এই 2024 চনত মানে 2023 চনত 24 দিয়ে এবাৰ 24 খিনি 25 অলৰেডি দিছে যে দিছ ইয়াৰ মানে 2025 139 ইন্ডিভিজুৱেল পাইছে এইটো 7টাই পাইছে পদ্মবিভূষণ 19টাই পাইছে পদ্মভূষণ আৰু 113টাই পাইছে পদ্মশ্ৰী আৰু এইটো 23 জন ওমেন আৰু 10 জন ফৰেনাৰ মানে নন ৰেচিডেণ্ট অফ ইণ্ডিয়া POI OCI এণ্ড 13 পোষ্ট হামছলি ৰিচিপ্ট মানে মৃত্যুৰ পিছত পাইছে 13 জনে ঠিক আছে 2025 চনৰ ডাটা হিন্দি এতিয়া পদ্মভূষণ আমাৰ অসমৰ পৰা পাইছে আমাৰ হেৰিটো পোৱা নাই পদ্মবিভূষণ এজনও পোৱা নাই অসমৰ পৰা পদ্মভূষণ পাইছে শ্ৰী যতীন গোস্বামী আৰ্টৰ কাৰণে তাৰপিছতে পদ্মশ্ৰী পাইছে 4 জনে অনিল কুমাৰ বড়ো লিটাৰেচাৰ এণ্ড এডুকেশ্যন তাৰ স্মৃতি গীতা উপাধ্যায় পাইছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন জৈনচৰণ বাথাৰী পাইছে আৰ্টৰ কাৰণে আৰু ৰেবাকান্ত মহন্তে পাইছে আৰ্টৰ কাৰণে এই 4জনে পাইছে পদ্মশ্ৰী আমাৰ অসমৰ পৰা 2025 চনত মানে এই বছৰতে আৰু যেটো 2024 চনৰ ভিত্তিত মানে এনাউন্স কৰা হয় তাৰপিছত এপ্ৰিল 2008 যে এনিমেল ৱেলফেয়াৰ ফিল্ড ভেটেৰিয়ান এৱাৰ্ড ঘোষণা কৰা হৈছে এইটো এৱাৰ্ড 2022 পৰা দিয়া হৈছে 2022 পাইছিলে পৰাগজ্যোতি ডেকা আৰু 23 পাইছিলে ভাস্কৰ চৌধুৰী মানে যোৱা বছৰটো এই বছৰ ঘোষণা কৰিলে এনেকুৱা 23 আৰু আজিলৈ এইখিনিতে একেবাৰে কম আপোনালোকে চাব নোট কৰি লৈ ল'ব কিবা ডাউট থাকিলে মোক কমেণ্ট কৰি জনাই দিব আজিলৈ এইখিনিতে থেংক ইউ